আপোনালোকক জনাব খুজিছো যে আমাৰ এডিআৰই পৰীক্ষাৰ যি গ্ৰেড 3 আছিলে অৰ্থাৎ তৃতীয় বৰ্গৰ যে চাকৰি আছিলে সেই চাকৰিৰ ফলাফল আমি 10 অক্টোবৰ তাৰিখে প্ৰকাশ কৰিম। এডিআৰইৰ চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা আছিলে প্ৰায় 5000 পদ আছিলে এই পৰীক্ষাৰ ফলাফল আমি 15 অক্টোবৰ তাৰিখে ঘোষণা কৰিম। স্বাস্থ্য বিভাগৰ বিভিন্ন পৰীক্ষাৰ ফলাফল নন টেকনিক্যাল টেকনিক্যাল স্বাস্থ্য বিভাগৰ আটাইবোৰ পৰীক্ষাৰ ফলাফল আমি 12 অক্টোবৰ তাৰিখৰ আগতে ঘোষণা কৰিম। এলিমেণ্টাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ বাবে আমি যি পৰীক্ষা বা আমি যিটো নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছোঁ সেই পৰীক্ষাৰ ফলাফল আমি 15 পৰা 20 অক্টোবৰৰ ভিতৰত প্ৰকাশ কৰিম। তাৰ কাৰণ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ আগতে আমি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰিব খুজিছোঁ। সকল আপোনালোকে ভিডিওটো চাইছে তো ভিডিওটোত এইটোৱে কৈছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে যিসকলে এডিআৰই গ্ৰেড 3 গ্ৰেড 4 লগতে স্বাস্থ্য বিভাগৰ আৰু লগতে প্ৰাথমিক স্নাতকৰ যিসকলে শিক্ষকৰ নিযুক্তিৰ বাবে এই মাহতে অৰ্থাৎ অক্টোবৰ মাহতে আপোনালোকে ফাইনাল ৰিজাল্ট পাই যাব। তো ফাইনাল ৰিজাল্টৰ ডেট কেইটা দি দিছে। তো সিএম ছাৰে এইটোৱে কৈছে যে যিসকলে এডিআৰই গ্ৰেড 3 তৃতীয় পৰ্যায়ৰ যিসকলৰ এক্সাম দিছে যিসকলে ভাইবা অৰেল দি আহিলে কেইদিনমান আগতে সিহঁতৰ ৰিজাল্ট দিব 10 অক্টোবৰত যিটো তৃতীয় বৰ্গৰ পৰীক্ষা অৰ্থাৎ গ্ৰেড 3 বুলি কোৱা হয় এটো 10 অক্টোবৰতে আপোনালোকে ৰিজাল্টটো পাই যাব। আৰু গ্ৰেড 4 যিসকলে দিছে যিসকলৰ গ্ৰেড 4 অৰ্থাৎ চতুৰ্থ বৰ্গৰ পৰীক্ষা 5000 মান পোষ্ট আছিল সেই 5000 পোষ্টৰ ফাইনাল ৰিজাল্ট অহা 15 অক্টোবৰতে দি দিব। তাৰ পিছত স্বাস্থ্য বিভাগৰ বিভিন্ন পদ যেটো ধৰক নন টেকনিক্যাল টেকনিক্যাল যি আহিছে আপোনালোকে আৰু কেইদিনমান আগতে ভাইবা অৰেল হৈ গল হিহঁতৰ ৰিজাল্টটো দিব 12 অক্টোবৰত। এই অক্টোবৰ মাহতে আপোনালোকে যি কেইটা বিভাগ আপোনালোকে এক্সাম দি আহিছিল কিছুমানে গ্ৰেড 3 গ্ৰেড 4 দিছে কিছুমানে স্বাস্থ্য বিভাগৰ সকলোখিনি অক্টোবৰ মাহতে ৰিজাল্ট পাই যাব। তো ফ্ৰেণ্ডছ অল আৰু এটা বিভাগ আছিল যেটো অসম পুলিচৰ বিভাগ। তো সকলোৱে অসম পুলিচৰ বাবে ওয়েট কৰি আছিল। তো এবি ইউবি যেটো কনস্টেবল আছে সেই এবি ইউবি কনস্টেবলটো বৰ্তমান হাইকোৰ্ট হৈছে সেইভাবে এটো স্টপ কৰি ৰাখিছে। হাইকোৰ্টৰ অনুমতিৰ ফলত এটো ৰিজাল্ট দি দিব। হাইকোৰ্টে যেতিয়া মানে অনুমতি দিব তাৰ পিছতহে ৰিজাল্ট পাই যাব। তো অহা অক্টোবৰ মাহতে এটো মানে আশা কৰো যে এটো ঠিক হৈ যাব যে আপোনালোকে অহা অক্টোবৰ মাহতে এবি ইউবি কনস্টেবলৰ ৰিজাল্ট পাই যাব। তো এইটোৱে কৈছে আমাৰ চিফ মিনিষ্টাৰ ছাৰে। তো হাইকোৰ্টৰ অনুমতিৰ ওপৰতে ভিত্তি কৰি এইটো ৰিজাল্ট দি দিব। তো ফ্ৰেণ্ডছ সকল এটো হৈছে অসম পুলিচৰ এবি ইউবি কনস্টেবল। তো বাকি কেইটা যেটো আছে গ্ৰেড 3 গ্ৰেড 4 যিসকলে দিছে যিসকলে ভাইবা অৰেল টেষ্ট দিছে সিহঁতৰ বাবে ফাইনাল ৰিজাল্ট গ্ৰেড 3 ৰ 10 অক্টোবৰ আৰু গ্ৰেড 4 ৰ 15 অক্টোবৰ আৰু স্বাস্থ্য বিভাগৰ যেটো 12 অক্টোবৰ তাৰিখে ৰিজাল্ট ঘোষণা কৰি দিব। তো এই ৰিজাল্টত যদি আপোনালোকৰ নাম থাকে তেন্তে আপোনালোকে ভাবিলক চাকৰিটো পাই গলে। তো ফ্ৰেণ্ডছ সকল ভিডিওটো কেনেকুৱা লাগিছে যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।